বৰপেটাৰ জনিয়াত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত। বৰপেটা জনিয়াৰ হোটেল দুখনত দীৰ্ঘদিন ধৰি চলি থকা দেহ ব্যৱসায়ৰ ঘাটি আজি উৎখাত কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে। জনিয়া অঞ্চলত অৱস্থিত ৰয়েল গেলেক্সি হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু লাভলী হোটেল এণ্ড ৰেষ্টুৰেণ্টত দীৰ্ঘদিনৰ পৰা চলি আহিছিল দেহ ব্যৱসায়ী। হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰাৰ চলেৰে দেহ ব্যৱসায় চলাই আহিছিল মালিক পক্ষই। বৰপেটাৰ বাহিৰৰ একাংশ যুৱতী মহিলাক দেশোপজীৱনী হিচাপে নিয়োগ কৰি দেহ ব্যৱসায় চলাই গৈছিল হোটেল কৰ্তৃপক্ষই। আৰক্ষী প্ৰশাসনক মেনেজ কৰি নিৰ্বিবাদে দেহ ব্যৱসায় চলাই গৈছিল চক্ৰটোৱে। অৱশেষত স্থানীয় লোকে হোটেল দুখনত প্ৰৱেশ কৰি অনৈতিক কাৰ্যত লিপ্ত একাংশ যুৱক যুৱতীক হাতেলোতে কৰায়ত্ব কৰাৰ চেষ্টা চলায়। লগে লগে হোটেল দুখনত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। হোটেল দুখনৰ ভিতৰত অনৈতিক কাৰ্যত লিপ্ত হ'বলৈ অহা যুৱক যুৱতীসকলে যেনি তেনি পলাবলৈ চেষ্টা চলায় যদিও 7 যুৱতীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে। সম্প্ৰতি বৰপেটা সদৰ থানাত যুৱতী কেইগৰাকীক সোধা পোছা কৰি থকা হৈছে। যুৱতী কেইগৰাকীৰ ভিতৰত এগৰাকী যুৱতী হোজাইৰ হোৱাৰ বিপৰীতে আন এগৰাকী যুৱতী ইটানগৰ বুলি জানিব পৰা গৈছে। আনহাতে হোটেল দুখনৰ পৰা কেইবাগৰাকীও যুৱক পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। হোটেল দুখনৰ কিছু আচবাব আদি একাংশ উত্তেজিত লোকে লণ্ডভণ্ড কৰে। ইপিনে হোটেল দুখনৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, JNK নিউজ। আজি আমাৰ জনিয়া গাঁৱৰ সচেতন মহলে ছাত্ৰই বিভিন্ন দল সংগঠনে মিলি আৰু ইয়াতে বহুত দিনৰ পৰাই আমি চাই আছোঁ যে দুটামান ৰেষ্টুৰেণ্ট চলি আছে, কিন্তু পিছে যাই আমি চালোঁ যে এই ৰেষ্টুৰেণ্টৰ আঁৰত ইয়াতে মানে আপোনাৰ নাৰী ব্যৱসায় চলি আছে। আজি আমাৰ সেই চব তথ্য আমাৰ হাতত আছে। ইয়াৰ সচেতন ৰাইজে ছাত্ৰসকলে মিলি বিভিন্ন দল সংগঠনে মিলি আজি ইয়াতে আহি এইটো বন্ধ কৰি দিয়া হ'ল, ভাঙি দিয়া হ'ল। অবৈধ কামৰ লগত জড়িত থকা তিনিদিন ক'ত কৰিলে কাম? ক'ত কৰিলে? নাম কি দাবা? কিমান দিনৰ পৰা আহা? মই 3 দিন হৈছে, মই পাছ আহিছোঁ বৰপেটা, আগতে অহা নাই। ক'ত ঘৰ তোমাৰ? হোজাইলংকা। এই কামত কিমান দিন ধৰি জড়িত? এই কামত 3 মাহ চলি আছে। 3 মাহ চলি আছে। লাইচেন্স আছে তোমাৰ? লাইচেন্স নাই। তেতিয়াহ'লে কিয় কৰা এই কাম? মোৰ মা দেউতা নাই। মা দেউতা নাই বুলি কি এই কাম কৰি কিয় কৰা? বেলেগ কাম নাই? বৰ দাদা নাই, সেইকাৰণে কৰি আছোঁ। বেলেগ আৰু অন্য কাম কৰিব নোৱাৰা? বেলেগ কাম মানে কোম্পানীতে জব নিদিয়ে। হা, 3 মাহ কি ইয়াতেই কৰি আছা? নহয়, ক'ত কৰিছা ইমান দিন? 3 মাহ মানে গুৱাহাটী পাৰ্লাৰত কাম কৰিছোঁ। পাৰ্লাৰত বিয়া কাম কৰা নাই, মানে 40 এইটো কৰিছোঁ। তাৰপিছত ইয়াতে আহিছোঁ। ইয়াতে কি কাম কৰা আহি? ইয়াতে বিয়া কাম কৰি আছোঁ। বেয়া কাম কৰি আছা। আজি কেইবাৰ হৈছে? আজি মই টোপনি পৰা এইমাত্ৰ উঠিছোঁ। যোৱা 2 দিন হৈছে? যোৱা 2 দিন হৈছে? প্ৰথম দিন কিমান ইনকাম হৈছে? 10,000, তাৰপিছত 8,000, কালি খালি 5,000। আজি কিমান হৈছে? আজি কাম কৰা নাই। এই 10,000 টকা কোনদিনা হৈছিল এইটো? এইটো ফাৰ্ষ্ট দিন যেদিনাখন আহিছোঁ, ৰাতি আহিছোঁ, সকাল পৰা ডিউটি কৰিছোঁ। 10,000 টকা তুমি পাইছা না তেওঁলোকক দিছে? মোৰ মালিকৰ তাতে এতিয়ালৈকে পইচা জমা আছে, মই নিয়া নাই এক টকা। মালিকৰ তাতে আছে চব? মালিকৰ তাতে চব কাউণ্টাৰত পইচা জমা আছে। মালিকৰ নাম কি? মালিকৰ নাম নাজানো, কিন্তু মালিকৰ নতুন মালিক আহিছে। আগতে যিটো মালিক আহিছে সেইটো গুচি গ'ল, তাৰ পিছত এটা মালিক আহিছে। নেক্সট দিনাখন কিমান ইনকাম হ'ল? নেক্সট দিনা 5,000। 5,000 টকা তাতে জমা আছে? তাতে জমা আছে। আজি হোৱা নাই ইনকাম? নহয়, আজি মই টোপনিৰ পৰা উঠাই নাই, এতিয়ালৈকে মোকো দিয়া নাই। এতিয়া কি কৰিব বুলি ভাবিছা? এই কামেই কৰিবা না অন্য কিবা কৰিবা? অন্য কোনো এটা কৰিম। এই কাম এৰি দিওঁ, নকৰোঁ আৰু। কাম এৰি দিবা? ধাবা উৎখাত কৰা হ'ল। এইটোতো অঞ্চলবাসী, যুৱক বন্ধুসকলক, অঞ্চলৰ মুৰব্বীসকলক চবকে আমি স্বাগতম জনাইছোঁ। এই কাম বহুদিন আগতে বন্ধ হ'ব লাগিছিল। বহুদিন ধৰি ইয়াতে নাৰী দেহৰ ব্যৱসায় চলি আছে বুলি আমি শুনিছোঁ, কিন্তু যোৱা বৃহস্পতিবাৰে সন্ধিয়া 9টা বজাত যেতিয়া মই গুৱাহাটীৰ পৰা আহি থাকোঁতে যেতিয়া বৰপেটাৰ পৰা এজনী ইমান ধুনীয়া ছোৱালী উঠিলে, সেই ছোৱালী আহি ইয়াত আহি নামিলে, আমি তেতিয়া আচৰিত হৈছোঁ। মই সুধিছিলোঁ যে সেই গাড়ীত থকা আৰু মানুহবিলাকক মই সুধিছিলোঁ এই ছোৱালীজনী ইয়াতে কিয় নামিলে? তেতিয়া ক'লে যে এই ছোৱালীজনী নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত। গতিকে এইটো
শুনাৰ লগে লগে আমাৰ মন আৰু মগজু এইটো বিকৃত ঘটিছিল যে এইটো কি প্ৰকাৰে সম্ভৱ। আমাৰ নাতি দূৰত আমাৰ বৰপেটা টাউন, বৰপেটা সদৰ থানা, বৰপেটা SP অফিচ, গতিকে এইটো হ'ব নালাগিছিল। এইটো যিটো আজি সৰ্বসাধাৰণ ৰাইজে ওলাই আহি যিটো কাম কৰিলে ইয়াক আমি ধন্যবাদ জনাইছোঁ, ৱেলকাম জনাইছোঁ। যাতে কি হৈছে আজি? আজি ভিডিঅ'ৰ মাধ্যমে আপোনালোকে নিশ্চয় দেখা পাব যে জনীয়া যি দুটা ধাবা চলি আছিল, অশ্লীল কাম চলি আছিল আমাৰ এই গাঁৱলীয়া অঞ্চল জনীয়াৰ নিচিনা এনেকুৱা বিশিষ্ট এটা অঞ্চলত এনেধৰণৰ দুষ্কৃতিকাৰী যি ব্যৱসায় চলি আছিল, এই ব্যৱসায়ৰ বিৰুদ্ধে আমি আজি এটা অভিযান চলাইছিলোঁ। এই ব্যৱসায় দুটা আজিৰ পৰা বেন কৰিলোঁ বুলি আমি ৰাইজক জনাব পাৰি বহুত ভাল অনুভৱ কৰি আছোঁ। আজি আপোনালোকে চাই আছে যে জনীয়াৰ যি দুটা ধাবা চলি আছিল, এই ধাবা দুটাত বিচনাৰ ছিষ্টেম, ছোৱালীৰ ছিষ্টেম এভেইলেবল আছিল, সব ছিষ্টেমে আছিল, কেৱল আপুনি আহিব লাগে, টকা দিব লাগে, কাম হ'ব লাগে, এনেকুৱা অৱস্থা আছিল। আমাৰ এই অঞ্চলৰ প্ৰতি যি এটা ভাবুকিৰ সৃষ্টি হৈছিল এই দুটা ধাবাৰ পৰা, আমি সেই ভাবুকি আজিয়ে শেষ কৰিলোঁ বুলি ভাবিছোঁ। আজি দুয়োটা ধাবা ভাঙচুৰ কৰা হ'ল যাতে এনেধৰণৰ অশ্লীল কাম কাজ যাতে আমাৰ জনীয়া অঞ্চলত নহয়, কৰিব নোৱাৰে, তাৰ বাবে আমি ৰাইজ সজাগ হৈছোঁ। কোনে চলাইছিল এই ধাবা? বিশেষকৈ মই মালিকৰ নাম দুটা নাজানো, যদিও চাই আছিলোঁ মালিকৰ নাম তেনেধৰণে উত্থাপন নকৰে, ফাঁচি যাব, সেইকাৰণে উত্থাপন নকৰে। আমি আজি আহিছোঁ, দুয়োটা ধাবা ভাঙচুৰ কৰিছোঁ, শেষ দিছোঁ। কাৰ উদ্যোগত হৈছিল? এইটো ৰাইজৰ উদ্যোগত, আমাৰ নিচিনা যুৱ প্ৰজন্মৰ উদ্যোগত। যুৱ প্ৰজন্মই যিটো খোজে কৰিব পাৰে। আজি যুৱ প্ৰজন্মই খুজিছিল যে এনেকুৱা অশ্লীলতা আমাৰ জনীয়া অঞ্চলত নচলিব, সেইবাবে আমি যুৱ প্ৰজন্মই উঠি আহিছোঁ আৰু চব শেষ কৰি দিছোঁ। অনাগত দিনত কেনেকুৱা কাৰ্যসূচী? এনেকুৱাই কাৰ্যসূচী থাকিব। অনাগত দিনত যদি ভাবে কোনোবাই যে এনেকুৱা অশ্লীলতা কাম চলাব বুলি ভাবিছে, তেনেহ'লে আমাৰ পৰা হাত সাৰি থাকিব লাগিব। আমি যাতে নাজানো, আমি জানিলে এনেকুৱাকৈ ভাঙচুৰ